নমস্কাৰ প্ৰিয় দৰ্শক মই আজি এটা ব্ৰেডৰ পৰা বনোৱা মিঠা ৰেচিপি লৈ আহিছো তাৰ বাবে এনেদৰে ব্ৰেডৰ চাৰিওফালে থকা কুলা অংশটো কাটি এৰুৱাই আকৌ ব্ৰেডৰ মাজেদি এনেদৰে কাটি লৈছো এতিয়া এখন পেনত মই আধা বাটি চেনি আৰু 1 কাপ পানী দি মই ভালদৰে বনাই লম চেনি চিৰাপ এটা আৰু এই চেনি চিৰাপখিনি ভালদৰে উতলিবলৈ ধৰাত ইয়াতে মই এতিয়া কেশৰ দুডালমান দি দিছো আৰু গোন্ধৰ বাবে ইলাচি পাউডাৰ দিছো আপোনালোকৰ ওচৰত যদি ইলাচি পাউডাৰ নাথাকে তেন্তে গোটা ইলাচিও খুন্দি দিব পাৰে এইখিনি এটা ভালদৰে উতলিবলৈ দিছো ঠাণ্ডা হলে মই বাউল এটাত কাঢ়ি লম এতিয়া মই বাউল এটাত কাঢ়ি লৈছো এতিয়া আকৌ মই এখন পেনত তেল দি তাতে এচামুচ ঘিউ দি দিছো আৰু সেই তেলতে মই ব্ৰেড কেডখৰ ইলুটি হিলুটিকৈ ভাজি লম এতিয়া এই তেলতে মই ব্ৰেড কেডখৰ দি দিছো বৰ টানকৈ নাভাজো আমি হেতু লক্ষ্য কৰিব লাগিব এনেকুৱা গোল্ডেন কালাৰটো হওঁতে আমি নমাই থম আৰু এটা সচত মই গাখীৰ এপুৱা এনেদৰে লৈ লৈছো এইখিনি অলপ উতলিবলৈ দিছো অকণমান নিমখ দি দিছো এচুকুট এতিয়া মই কাষ্টাৰ্ড পাউডাৰ ঠাণ্ডা গাখীৰ অকণমান লৈ তাতে ভালদৰে গুলি লৈছো 2 চামুচ লৈছো মই কাষ্টাৰ্ড পাউডাৰ এইখিনি ভালকৈ মই লৰাই লৈছো এই কাষ্টাৰ্ড পাউডাৰ খিনি ভালদৰে গলি যোৱাত মিলি যোৱাত এতিয়া মই এইখিনি গাখীৰত দি দিছো আমি এইখিনিতে ভালদৰে লৰাইছো ইয়াৰ কনসিস্টেন্সিটো আমি লক্ষ্য কৰিব লাগিব বৰ বেছি পাতলু কৰিব নোৱাৰি বৰ বেছি ডাঠু হ'বলৈ দিব নোৱাৰি ধুনিয়া এটা কনসিস্টেন্সি আহিছে ইয়াৰ দেখিছেনে এই অৱস্থাতে আমি এইখিনি মই এটা বাউল লৈ লৈছো সেই তাতে দি যাম আকৌ মই ইয়াত চেনি চিৰাপত ব্ৰেডখিনি হুমুৱাই দিছো হুমুৱাই ইয়াৰ ভালদৰে মিঠাখিনি হুমাবলৈ দিছো দুইফালে যাতে চেনি চিৰাপটো দুইফালে হুমাই যায় হেতু লক্ষ্য কৰিছো এতিয়া গামলা এটাত মই এইখিনি ঢালি দিছো বাউল এটাত গাখীৰখিনি অলপ ঠাণ্ডা হলত ইয়াতে এতিয়া চেনি পানী ডুবাই থোৱা ব্ৰেডখিনি মই এডখকৈ দি গৈছো আলহী অতিথিক আমি এনেদৰে আপ্যায়ন কৰিব পাৰো এটা ঘৰতে বনোৱা ধুনিয়া মিঠা ৰেচিপি ব্ৰেডৰ পৰা এতিয়া মই অকণমান ড্ৰাই ফ্ৰুটছ এনেদৰে কাটি গাৰ্নিশ কৰি দিছো আৰু অকণমান ক্ৰীম ইয়াৰ ওপৰত দি দিছো এটা সুন্দৰ ৰেচিপি আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন যেহেতু আমাৰ ঘৰলৈ আমি ব্ৰেড আনিয়ে থাকো ঘৰতে থকা বস্তুখিনিয়ে বনাব পৰা এটা সুন্দৰ ৰেচিপি আশা কৰিছো ভিডিঅটো চাই ভাল পাইছে আৰু যদি ভাল পাইছে এটা লাইক আৰু কমেন্ট কৰিব তেন্তে আহিছো বাই বাই